কৃষ্ণ বুলি আগ ধৰি মই মোৰ নতুন যাত্ৰালৈ সকলোকে স্বাগতম জনালোঁ, মানে মোৰ নতুন ইউটিউব চেনেলটিলে। পলমকৈ হ'লেও মোৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ভিডিঅ'টো আছিল উৰুকাৰ নিশা। এতিয়া মই গৈ আছোঁ মাহীহঁতৰ ঘৰলৈ। যিহেতু মই মাহীহঁতৰ ঘৰলৈ যাম, গতিকে বাবু আছে, তো সেয়েহে ইয়ালৈ আহি দিলোঁ বাবুলৈ কিবা এটা লওঁ বুলি। কি ল'লোঁ এতিয়াই নকওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। ইমান যে ধুনীয়া ধুনীয়া কেকবোৰো। দোকানৰ পৰা ওলাই এতিয়া ভূঞা আৰু মই উঠি দিলোঁ টমটমত। অকণমান সময় পিছে একেলগে যাব পাম। তাৰপিছত দুয়োজনীৰ ৰাস্তা হ'ব বেলেগ। তাই যাব তাইৰ ঘৰলৈ আৰু মই যাম মোৰ মাহীহঁতৰ ঘৰলৈ। মই আহি পালোঁ মাহীহঁতৰ পদূলি, কিন্তু মাহীহঁত নাজানে মই সঠিককৈ আহিম বুলি। আহি দেখিলোঁ বাবু অকলে টিভি চাই আছে। মাহী মহা দুগৰাকীও গৈছে হেনো বোলে বিহুৰ বজাৰ কৰিবলৈ। অপেক্ষাৰ অন্তত আহি গ'ল মাহী মহা। আৰু বিহুৰ বজাৰ চাওকচোন, পিঠা পনা মাছে মঙহে নিজে বনোৱাৰ উপৰি কিনি আনিছে। দোকানৰ পৰা কি লৈছিলোঁ তাকে অকণ মই দেখাই দিলোঁ। এয়া হৈছে চিকেন পিজ্জা আৰু লগতে সৰুকৈ কেকৰ পিচ। এইবাৰ পিছে মাহীয়ে বিহুত নিজে ভবাৰ দৰে বোলে একো বনাব নোৱাৰিলে। চব বজাৰৰ পৰাই লাড়ু পিঠা তেনেকৈ লৈ আহিলে, লগতে দৈও আনিছে। পিছে মই অফিচৰ পৰা ৰুমলৈ নগৈ বাহিৰে বাহিৰে মাহীহঁতৰ ঘৰলৈ ৰাওনা হ'লোঁ, কিয়নো মোক 31 ডিচেম্বৰ আৰু 1 জানুৱাৰী দুয়োটা দিনতে মাতিছিল, কিন্তু মই এদিনো নাহিলোঁ। আৰু আগদিনাখনেই ফোন কৰি মাহীয়ে ক'লে যে যদি এইবাৰ বিহুটো নাহোঁ তেনেহ'লেতো মোক জানই। তেনেকৈ বুলি কোৱাতে মই লৰালৰিকৈ আহি গ'লোঁ। মাহীয়ে যে মোক ক'লে নাহিলে এইবাৰ মোকতো জানই, তো সেই কাৰণটো হৈছে মাহীৰ খং আৰু মোৰ প্ৰতি থকা অভিমান। বা আৰু পলম নকৰি এতিয়া আমি চাহকাপ খাই দিওঁ। চাহকাপ খায়েই মানে পলম নকৰি মই লাগি গ'লোঁ চব্জি কটাত। আৰু বাবুক কৈ আছোঁ মই ভিডিঅ'টো এনেকৈ কৰা এনেকৈ কৰা। চ' সেয়ে কৈ তিনিওগৰাকী হাঁহি হাঁহি মই চব্জি কাটি আছোঁ, মাহীয়ে সিফালে পাকঘৰত ৰান্ধি আছে আৰু বাবুৱে মোক ভিডিঅ' কৰাত ব্যস্ত হৈ আছে। ইফালে মহাই আকৌ বাহিৰত বক্স লগাই আছে। এতিয়া মই চব্জিয়ে কাটোঁ নে নাচিবই যাওঁ। হাই ৰাম, কি যে হ'ব। এতিয়া মই চব্জিখিনি এৰিব নোৱাৰোঁ আৰু নাচিবও যাব নোৱাৰোঁ। মোৰ দৰে মানুহৰ মানে এই বিপদ, গান বাজি থাকিলে ৰ'বও নোৱাৰোঁ আৰু ইফালে আকৌ নাচিবও নাজানো। ইফালে বাহিৰত আহি দেখিলোঁ মাইনা দুগৰাকী বৰ ধুনীয়াকৈ নাচি আছে। গোটেই বিহু বিহু লাগিছে তাহাঁত দুজনীৰ গাত। আৰু লগতে ইফালে মহাও সহযোগ কৰি দি আছে। আৰু এই বিহুৰ দিনত কাৰণো বিহু বিহু নালাগিব কওকচোন গাত। তাহাঁত দুজনীক নচা দেখি মোৰো নাচো নাচো লাগি গৈছিল, কিন্তু কি কৰিব, নাচিবতো নাজানো, গতিকে তাহাঁত দুজনীৰ দৰ্শক হিচাপে মই ৰৈ গ'লোঁ। ইফালে আকৌ মই পাকঘৰত আহি দেখিলোঁ মাহী পূৰা ৰন্ধা বঢ়াত ব্যস্ত হৈ আছে। তাতে আকৌ উৰুকা, আহিছোঁ আকৌ ডাঙৰ ভাগিনী। একেবাৰে মাহীয়ে কি বনাওঁ কি নবনাওঁ একদম পূৰা আৰু দেই। সঁচাকৈ এনেকৈ মাহী পোৱাৰো ভাগ্য লাগিব। কিন্তু মাহীৰ কিন্তু ৰন্ধা বঢ়াত খুবেই ভাল, জুতিও কিন্তু মানিবলগীয়া। আৰু কি বনালে কেনেকুৱা সোৱাদ হ'ব সকলোখিনি মানে ভাবিয়েই থাকে। ইফালে আকৌ বাবু গেম খেলাত ব্যস্ত হৈ আছে। মই এনেই অকণ ভিডিঅ' কৰি দিলোঁ আৰু। মাহীয়ে ৰন্ধা বঢ়াত ব্যস্ত আৰু মই তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। মানে ভৱিষ্যতে আমাৰ এই বৰ্তমানৰ সময়খিনি অতীত হ'ব আৰু ভৱিষ্যতে আমি এই সময়খিনি মানে অতীতৰ সময়খিনিক আমি চাই ৰোমন্থন কৰি থাকিম, নে কি কয়? এতিয়া মাহীয়ে ভাত বঢ়াত ব্যস্ত হৈ আছে আৰু উৰুকাৰ নিশা আমি এনেদৰে এসাঁজ ধুনীয়াকৈ খালোঁ। ঘৰলৈতো যাব নাপালোৱেই। ভাত খাই এতিয়া ধুনীয়াকৈ জুতিৰে তামোল এখন খাই দিওঁ চূণ পাণ লগাই। এয়া হৈছে পিছদিনা ৰাতিপুৱা মানে মেজি জ্বলোৱাৰ দিনা। এতিয়া মই গা পা ধুই ওলাই মেলি ৰেডি, মানে বাহিৰে বাহিৰে মই অফিচলৈ যাম। চ' ওলালোঁ। এতিয়া মই চাহ বনাই আছোঁ, মানে এতিয়া চাহখিনি বাকি পেলাই খাই বৈ লৈ ডাইৰেক্ট চিধাই অফিচ যাম, যিহেতু অফিচ বন্ধ নাই, গতিকে অফিচলৈতো যাবই লাগিব। চ' কেনেকুৱা পালে ভিডিঅ'টো সকলোৱে জনাব কমেণ্ট কৰি, আৰু যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহিছোঁ, বাই।